মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ নং 2 নদ নদী পাঠটিৰ কুৱেশ্যন এনচাৰখিনি আমি আলোচনা কৰিম। ইয়াৰে 1 নম্বৰ পাঠ আমাৰ চৌপাশৰ পৰিৱেশ পাঠটিৰ কুৱেশ্যন এনচাৰখিনি মই আগতে আপলোড কৰিছোঁ, যদিহে চোৱা নাই কমেণ্ট কৰি সুধিবা, মই তোমালোকক লিংকটো দি দিম। তোমালোকে পৃষ্ঠা নম্বৰ 10 উলিয়াই ল'বা। ইয়াত চোৱা অনুশীলনীত 1 নম্বৰটো কি দিয়া আছে, খালী ঠাই পূৰ কৰা। এইকেইটা আমাক বাক্য দিয়া আছে, ইয়াত আমাক অলপমান খালী ঠাই দিয়া আছে। এই খালী ঠাইখিনি আমাক পাঠটো ভালদৰে পঢ়ি সম্পূৰ্ণ কৰিবলৈ দিছে। 1 নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ দিয়া আছে অসমক ডেছ ৰাজ্য বুলি কোৱা হয়। অসমক খালী ঠাইত লিখিবা অসমক নদী প্ৰধান ৰাজ্য বুলি কোৱা হয়। ক নম্বৰটো দি আছে নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি ডেছ কৰিও ৰাখিছে। খালী ঠাইখিনিত তোমালোকে লিখিবা নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি খাৰুৱা কৰিও ৰাখিছে। ক নম্বৰ দি আছে নদীৰ পানীৰ সোঁতৰ পৰা জলবিদ্যুৎ উৎপাদন কৰিব পাৰি। খালী ঠাইখিনিত তোমালোকে লিখিবা জলবিদ্যুৎ। ক নম্বৰ দি আছে গংগা নদীৰ উৎপত্তিস্থল ডেছ পৰ্বততেই আছে। আমি পাঠটো পঢ়োতে পাইছিলোঁ কি পৰ্বতত আছে, গংগা নদীৰ উৎপত্তিস্থল হিমালয় পৰ্বতত আছে। মানে হিমালয় পৰ্বতৰ পৰাই গংগা নদীৰ উৎপত্তি হৈছে। 2 নম্বৰ দিয়া আছে কিতাপখনত কাক বোলে লিখিবলৈ দিছে। আমাক তলত দিয়া আছিল অৱবাহিকা, পলস আৰু মোহনা। এতিয়া অৱবাহিকা কাক বোলে, পলস কাক বোলে আৰু মোহনা কাক বোলে আমাক লিখিবলৈ দিছে। আমি প্ৰথমতে অৱবাহিকা কাক বোলে লিখিছোঁ। নদী এখনে যিটো অঞ্চলৰ পৰা পানী কঢ়িয়াই আনে সেই অঞ্চলটোক নদীখনৰ অৱবাহিকা বুলি কোৱা হয়। উত্তৰটো তোমালোকে কিতাপখনৰ 8 নম্বৰ পৃষ্ঠাটোত পাবা। তাৰপিছত দি আছিল পলস, গতিকে এইবাৰ আমি পলস কাক বোলে লিখিম। তোমালোকে লিখিবা পৰ্বত পাহাৰৰ মাজেৰে বৈ অহা নদীৰ পানীয়ে বালি, জাবৰ জোথৰ আদি উটুৱাই লৈ আহে। এনেদৰে উটুৱাই অনা বয় বস্তুবোৰক পলস বোলা হয়। উত্তৰটো কিতাপখনৰ 8 নম্বৰ পৃষ্ঠাটোত দিয়া আছে। তাৰপিছত দি আছিল মোহনা, গতিকে মোহনা কাক বোলে আমি লিখিব লাগিব। তোমালোকে এনেদৰে লিখিবা পৰ্বত পাহাৰৰ পৰা ভৈয়াম অঞ্চলৰ মাজেৰে বৈ অহা সৰু নদী এখনৰ পানী প্ৰথমে ডাঙৰ নদী আৰু অৱশেষত সাগৰত পৰেগৈ। যিটো অংশত এখন নদী এইদৰে আন এখন নদী আৰু সাগৰত পৰেগৈ তাকে নদীখনৰ মোহনা বুলি কোৱা হয়। উত্তৰটো কিতাপখনৰ 9 নম্বৰ পৃষ্ঠাটোত দিয়া আছে। তাৰপিছত চোৱা কিতাপখনত 3 নম্বৰটো কি দিয়া আছে, নদীৰ সৃষ্টি কেনেকৈ হয় আমাক লিখিবলৈ দিছে। সেই উত্তৰটো কিতাপখনৰ 7 নম্বৰ পৃষ্ঠাটো ভালদৰে পঢ়িলে পাবা। উত্তৰটো এনেদৰে লিখিবা সাধাৰণতে ওখ পৰ্বতত জমা হৈ থকা বৰফ গলি নদীৰ সৃষ্টি হয়। আকৌ পাহাৰৰ কোনো অংশত থকা ভূগৰ্ভৰ পানীৰ উহ একোটাৰ পৰাও নদী একোখনৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে হিমালয় পৰ্বতৰ বৰফৰ নদীৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা সৃষ্টি হৈছে, হিমালয় পৰ্বতৰ বৰফৰ নদীৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে। 4 নম্বৰ চোৱা কিতাপখনত কি দিয়া আছে, নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম তোমালোকক লিখিবলৈ দিছে। এতিয়া তোমালোকে 10 নম্বৰ পৃষ্ঠাত চোৱা, উত্তৰটো পাই যাবা। উত্তৰটো হ'ব নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম হ'ল, তোমালোকে এনেদৰে লিখিব পৰা সিন্ধু সভ্যতা আৰু ইজিপ্তীয় সভ্যতা। মই বুজি পাবৰ বাবে এইখিনি লিখি দিছোঁ। ক নম্বৰটো লিখিবা সিন্ধু নদীৰ পাৰৰ সিন্ধু সভ্যতা আৰু খ নম্বৰটো লিখিবা নীল নদীৰ পাৰৰ ইজিপ্তীয় সভ্যতা। কিতাপখনত আৰু এটা দিয়া আছে হোৱাংহো নদীৰ পাৰৰ চৈনিক সভ্যতা। 5 নম্বৰ দিয়া আছে নদীৰ পৰা আমি কি কি সহায় পাওঁ লিখা। নদীৰ পৰা আমি কি কি সহায় পাওঁ লিখিবলৈ দিছে। উত্তৰটো কিতাপখনৰ 7 নম্বৰ পৃষ্ঠাটোত দিয়া আছে। কিতাপখনৰ উত্তৰটো হ'ব নদীৰ পৰা আমি বিভিন্ন ধৰণৰ সহায় পাওঁ। ক নম্বৰ নদীত মাছ কাছ আদি পোৱা যায়। খ নম্বৰ নদীৰ পানীয়ে দুই পাৰৰ মাটি খাৰুৱা কৰি ৰাখে। আৰু গ নম্বৰ নদীৰ পানী খেতি বাতিত ব্যৱহাৰ কৰা হয়। আৰু দুটা অপশ্যন আৰু 2-3টা দিয়া আছে কি কি সহায় পাওঁ কিতাপখনত, সেইকেইটা তোমালোকে বিচাৰিলে লিখিব পাৰা। কিতাপখনৰ 7 নম্বৰ পৃষ্ঠাটোত চাই লিখি ল'বা। 6 নম্বৰটো দিয়া আছে আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম লিখিবলৈ দিছে। উত্তৰটো কিতাপখনৰ 6 নম্বৰ পৃষ্ঠাটোত পাবা। উত্তৰটো হ'ব
আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু, মহানদী, কাবেৰী, গোদাবৰী আদি।